বন্ধ হৈ পৰিব লাখ লাখ মানুহৰ ৰেচন কাৰ্ড হয় আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে যিসমূহ সুবিধা লাভ কৰিছে বিনামূল্যে ৰেচন লাভ কৰি আছে আপোনালোকে কিন্তু আপোনালোকৰ ৰেচন পোৱা বন্ধ হৈ যাব যদি আপোনালোকে এই কামটো নকৰে হয় চৰকাৰ তৰফৰ পৰা নতুনকৈ নিয়ম এটা লৈ আহিছে যে আপোনালোকে প্ৰত্যেকজনে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো কি কৰিব লাগিব ইকেৱাইচি কৰিব লাগিব আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ নামে আপোনালোকে ইকেৱাইচি কৰিব লাগিব আৰু নতুনকৈ কিন্তু এই ইকেৱাইচি প্ৰচেছটো আৰম্ভ হৈ গৈছে আটাইতকৈ ভাল কথা হ'ল যে আপোনালোকে কিন্তু এই যি ইকেৱাইচিটো ঘৰত বহি আপোনাৰ নিজৰ মোবাইলতে ঘৰত বহিয়ে আপুনি ইজিলি কৰিব পাৰিব সো আপোনালোকক মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে আপোনালোকে কেনেকৈ ইকেৱাইচি কৰিব পাৰিব জাস্ট মই আপোনালোকক ডেমো দেখুৱাম আপোনালোকে নিজে নিজে কৰিব পাৰিব ইয়াৰ আগতে অন্যান্য ৰাজ্যসমূহত কিন্তু এই ইকেৱাইচিৰ কাম আৰম্ভ হৈছিল ইতিমধ্যে কিন্তু অসমতো আৰম্ভ হ'বলৈ গৈ আছে কিছুদিনৰ ভিতৰতে অসমতো আৰম্ভ হ'ব তো আপোনালোকে কেনেকৈ ইকেৱাইচি কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডটো আৰু আপোনাৰ নাম যাতে কৰ্তন নহয় বা আপোনালোকে ৰেচনৰ সা সুবিধাসমূহ আগন্তুক দিনলৈ পাই থাকে তাৰ বাবে এতিয়া মই আপোনালোকক দেখুৱাম সো ফ্ৰেণ্ডসকল ইকেৱাইচি কৰাৰ বাবে ফাৰ্ষ্ট টাইম আপোনালোকে দেখিবলৈ পাইছে এই যিটো পোৰ্টেল এই পোৰ্টেলটোলৈ আহিব লাগিব মেৰা ইকেৱাইচি পোৰ্টেল লগইন বেনিফিচিয়াৰী ইউজাৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আধাৰ নাম্বাৰ বহাব আৰু আপোনালোকে ইয়াতে কিন্তু আসাম ষ্টেটটো সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে সাবমিট কৰিব লাগিব এতিয়া আপোনালোকে যদি এই ৱেবছাইটলৈ আহিব বিচাৰে ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ লিংক আছে আপোনালোকে তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট এই ৱেবছাইটলৈ আহিব পাৰিব অথবা আপোনালোকে কি কৰিব আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি জাস্ট মেৰা ৰেচন কেৱাইচি বুলি লিখি সাৰ্চ কৰি দিব মেৰা ৰেচন ইকেৱাইচি সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ৱেবছাইট দেখিবলৈ আছে মেৰা ইকেৱাইচি পোৰ্টেল লগইন আপোনালোকে এই ৱেবছাইটত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ পোৰ্টেলটো ওপেন হ'ব নিশ্চয় দেখিবলৈ পাইছে এটা জাস্ট আপোনাৰ আধাৰ নাম্বাৰ আৰু আপোনালোকে ষ্টেটটো সিলেক্ট কৰি কি কৰিব লাগিব সাবমিট অপচনত ক্লিক কৰিব আধাৰ নাম্বাৰ বহাই যেতিয়া নেকি ষ্টেটটো সিলেক্ট কৰি আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে চাওক ইন্টাৰ ওটিপি আহি গৈছে আপোনাৰ আধাৰ কাৰ্ডৰ যেটো মোবাইল নাম্বাৰ লিংক হৈছে সেই মোবাইল নাম্বাৰত এটা ওটিপি আহিব ওটিপিটো বহাই আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰি দিব ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ ফেস ইকেৱাইচি অপচনটো আহি যাব ইয়াৰ পৰা আপোনালোকে আকৌ ষ্টেটটো সিলেক্ট কৰিব আৰু ইয়াতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰ বহাব লাগিব অৰ্থাৎ যোনজন ব্যক্তিটো আপোনালোকে ইকেৱাইচি কৰিব আপোনালোকৰ পৰিয়ালৰ নিশ্চয় কেইবাজন সদস্য থাকিব সেইজন আধাৰ কাৰ্ডৰ নম্বৰ বহাই আপোনালোকে জেনেৰেট ওটিপি অপচনত ক্লিক কৰিব জেনেৰেট ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ওটিপি বহাব লাগিব আৰু এই কেপচাটো বহাই আপোনালোকে সাবমিট কৰিব ওকে সাবমিট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ সেইজন ব্যক্তিৰ কি কৰিব ডিটেইলছসমূহ শো কৰিব ডিটেইলছসমূহ শো কৰাৰ পিছত আপোনালোকে ফেস ইকেৱাইচি অপচনত ক্লিক কৰি দিব ফেস ইকেৱাইচি অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সেইজন ব্যক্তিৰ ফেস ল'ব লাগিব ফেসটো লোৱাৰ পিছত আপোনালোকে সাবমিট কৰিব লাগিব ইকেৱাইচি ৰেজিষ্ট্ৰেচন সাকসেসফুল ষ্টেটাস শো কৰিব তাৰ পিছত আপোনালোকৰ ইকেৱাইচিটো কমপ্লিট হৈ গ'ল আৰু মই আপোনালোকক যেটো প্ৰসেস দেখালো এটো জাস্ট এটা ডেমো হে আছিল এটো কিন্তু ৰিয়েল নহয় কিয়নো এতিয়ালৈকে অসমত আৰম্ভ হোৱা নাই কিন্তু 2 দিনৰ ভিতৰত ইয়াৰ ইকেৱাইচি প্ৰসেসটো আৰম্ভ হ'ব আন্ডাৰ মেইনটেনেন্স চলি আছে তো 2 দিনৰ ভিতৰতে ইকেৱাইচিটো আৰম্ভ হ'ব সো যেতিয়া নেকি ইকেৱাইচি আৰম্ভ হ'ব তেতিয়া আপোনালোকে সকলোৰ আগতে ভিডিঅটো লাভ কৰিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে সকলোৰ আগতে এই গুৰুত্বপূৰ্ণ ভিডিঅসমূহ লাভ কৰি থাকে তো ভিডিঅ ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব